মাতৃৰ নামে সত্যসন্ধ্যা পিতা কুসুম বৰ তেওঁৰ পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। ৰাজ্যৰ নামঘৰে চলিছে ব্যাপক আয়োজন। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা নাম কীৰ্তন হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ। ভক্তিৰসেৰে জীপাল হৈছে সত্ৰ নামঘৰসমূহৰ চৌপাশ। ভক্তিৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জনগণে। ত্যাগৰ ঢেকীয়াখোৱা বৰনামঘৰতো মহাপুৰুষজনাৰ তিৰুভাৱ তিথি আয়োজন কৰা হৈছে। ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা সত্ৰ নামঘৰসমূহত ভক্তপ্ৰাণ ৰাইজে নাম প্ৰসংগৰে গুৰুজনালৈ জনাইছে প্ৰণিপাত। ইপিনে নামঘৰৰ বাকৰিত ঢেকীয়াখোৱাস্থিত মহাপুৰুষ মাধৱদেৱ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পুৱাই হৰিনাম লৈ সকলোকে আপ্লুত কৰি তোলে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনটো আমি এৰাই প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ এই তীৰ্থক্ষেত্ৰত আমি তিৰুভাৱ তিথিভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ খোৱা প্ৰসংগ হৈছে সকলোৱে ইয়াত আমাৰ ভাৰমহীয়া চাৰিপক্ষীয় পালন চলি আছে। তাৰ মাজতে আমাৰ তেখেতৰ তিৰুভাৱ তিথিভাগ আমি উদযাপন কৰিছোঁ। আমি যেনেধৰণে আমাৰ তিৰুভাৱ তিথিভাগ আমি উদযাপন কৰিব লাগিছিল তেনেধৰণে আমি কৰিব পৰা নাই। ইয়াত পালন চলি থকাৰ কাৰণে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি খুব ছুটিকৈ আমি পুৱাৰ ভাগতে তেখেতৰ তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি আমি কণ মইনামণিসকলৰ লগত গৈ আমি পুৱাতে আমি নাম কীৰ্তন কৰা হৈছে। ইয়াৰ পিছতে বৈকুণ্ঠ দেৱবাদ্য চৰ্চা কৰা হ'ব। আৰু গুৰুজনে দি থৈ যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটি আমি সুদৃঢ় কৰিবলৈ হ'লে আমাৰ উঠি অহা প্ৰজন্ম আহিব লাগিব। আধ্যাত্মিক ৰক্ষা কৰিব লাগিব। আমাৰ জাতি একত্ৰিত কৰি ৰাখিব লাগিব। সেয়া এজন সুস্থ সবল নাগৰিক হৈ দেশবাসী সেৱা কৰিব লাগিব। অসমখনক বিশ্বৰ লগত চিনাকি কৰি দিব লাগিব। এয়া আমাৰ এই মহাপুৰুষজনাৰ যি অক্ষয় বন্তি, এই বন্তি তৰফৰ পৰা আমি সকলোকে আশীৰ্বাদ গ্ৰহণ কৰিম। ধন্যবাদ।